নমস্কাৰ হেয়াজ কালেকশ্যনৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ৰ প্ৰথমে চাব আপোনালোকৰ কাৰণে লৈ আহিছোঁ খুব ধুনীয়া এখন পিয়ৰ টচৰ চাদৰ। এখন আহিব চকলেট পাৰীত আৰু আঁচলৰ ডিজাইনটো হ'ব এনেকুৱা। চাওকচোন কেছৰ ডিজাইন লগতে এনেকৈ বিচনী বৰফি ঘাইটো কৰি দিয়া হৈছে। ব্লেক টচৰ চাদৰ হ'ব আৰু লগতে মাজত এনেকৈ খুব ধুনীয়াকৈ বুটা কৰি দিয়া হৈছে। দীঘল বহল চাইজৰ হ'ব। এইখন খুব ধুনীয়া, পিন্ধি ভাল পাব আপোনালোকে। এইখন চাদৰ ভাল লাগিলে আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 2650 2650 টকাত এইখন চাদৰ আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব। আৰু যদি ভাল লাগিছে আপোনালোকে মই দেখাই থাকোঁতে স্ক্ৰীনশ্বটটো ৰাখি আমাৰ স্ক্ৰীনত যিটো নাম্বাৰ দিয়া আছে সেই নাম্বাৰটোৰ সৈতে যোগাযোগ কৰিব। তাৰপিছতে চাব এইখন আহিব পিয়ৰ টচৰ চাদৰ। এইখন হ'ব পাৰি নথকা। এইখন এনেকৈ আঁচলত ফুলৰ কাম কৰা আছে আৰু মাজত এনেকৈ বুটা দিয়া হৈছে। ব্লেক টচৰ চাদৰ সম্পূৰ্ণ খুব ধুনীয়া হয় আৰু আঁচলত এনেকৈ দহি বাতিবৰ কাৰণে সূতাও ৰাখি দিয়া হৈছে। আৰু এইখন চাদৰ ভাল লাগিলে আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 2700 2700 টকাত এখন চাদৰ ল'ব পাৰিব। আপোনালোকৰ যদি ভাল লাগিছে স্ক্ৰীনশ্বট ৰাখি যোগাযোগ কৰিব। এখন আছে ছেম, দুগৰাকীয়ে ল'ব পাৰিব এনেকুৱা। আৰু যদি আপোনালোকৰ সৰহকৈ প্ৰয়োজন তেতিয়াহ'লে আপোনালোকে মোক জনাব, আপোনালোকৰ কাৰণে আমি বৈ আনি দিব পাৰিম। আৰু তাৰপিছতে চাব এইযোৰ আহিব পিয়ৰ টচৰ যোৰা। পিয়ৰ টচৰ যোৰা ইয়াতে আছে মেখেলা চাদৰ ব্লাউজৰ পিচ আৰু এনেকুৱা উকা যোৰা হ'ব। এই যোৰাযোৰ যদি ভাল লাগিছে আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 5500 5500 টকাত এইখন হ'ব চাদৰখন। এখন আপোনাৰ চাবলগীয়া নাই। ইয়াতে আছে মেখেলা আৰু ব্লাউজ পিচ আছে। আপোনালোকে আমাৰ পৰা 5500 টকা ল'ব পাৰিব। লগতে পিয়ৰ টচৰ উকা মেখেলা এইখন হ'ব। ইয়াত 5খন ইয়াত থান আছে। এইটো 5খন আপোনালোকে লগতে ল'বও পাৰে বা আপোনালোকে ছিংগল পিচো ল'ব পাৰে। 35 পানাত আহিব। আৰু এইখন মেখেলা ভাল লাগিলে আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 2100 2100 টকাত পিয়ৰ টচৰ ব্লেক টচৰ উকা মেখেলা আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব। তাৰপিছতে পিয়ৰ টচৰ এইখন চকলেট কেছৰ মেখেলা মই ইয়াৰ আগৰ ভিডিঅ'ত কৈছিলোঁ, এতিয়া ষ্টক আহি গৈছে, আপোনালোকে ল'ব পাৰিব। ভাল লাগিলে এইখন মেখেলা আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 2600 2600 টকা ল'ব পাৰিব। এইখন দেখিছে খুব ধুনীয়া পিয়ৰ টচৰ মেখেলা হ'ব। এনেকৈ চকলেট কেছত আছে আৰু ইয়াৰে ৰেড কালাৰ কেছতো পাব আপোনালোকে। আপোনালোকৰ যিখনে ভাল লাগে সেইখনে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব। তাৰপিছতে এইখন পিয়ৰ টচৰ চাওক মেখেলা চিম্পুলকৈ বোৱাই আনিছোঁ। এইখন এনেকৈ বিচনী ঘাইত আছে আৰু এইখন মেখেলা ভাল লাগিলে আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 2300 2300 টকাত এইখন মেখেলা আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব। খুব ধুনীয়া ব্লেক টচৰ এখন ছিংগল মেখেলা। ইয়াৰ পিছতে চাব এইখন ব্লেক টচৰ ৰিহা হ'ব। দীঘে বানিয়ে ব্লেক টচ বোৱা হৈছে আৰু চাওক ৰিহাত এনেকৈ কেছৰ ডিজাইন এনেকৈ কৰা হৈছে। আৰু এই ব্লেক টচৰ ৰিহাখন যদি ভাল লাগিছে আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 2000 ৰুপিজ 2000 টকাত এইখন ব্লেক টচৰ ৰিহাখন আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব। আৰু এইখন হ'ব নাচনী ৰিহা। এইখন চাদৰ নহয় দেই, নাচনী ৰিহা হয়। চাদৰো ল'ব পাৰিব আপোনালোকে। চাদৰ মই ভিডিঅ' দেখাই আছোঁ। আপোনালোকৰ যদি আপোনালোকৰ চাদৰৰ প্ৰয়োজন তেতিয়াহ'লে আপোনালোকে মোক জনাব। আৰু ইয়াৰ লগতে পাব এইখন 50-50 ৰিহা। এইখন আহিব 50-50 ৰিহা। দেখিছে কেছৰ ডিজাইন এনেকৈ আছে এইখন আৰু খুব ধুনীয়া। এইখন আপোনালোকে অকণমান চাদৰ কৰি পিন্ধো বুলিলেও অকণ পিন্ধিব পাৰিব। ৰিহাতকৈ অলপ বহল হয়। এইখন 27 হাফ আছে বহলটো, খুব ধুনীয়া হয়। আৰু এইখন দীঘত টচ আৰু বানীত পিয়ৰ মুগা বোৱা হৈছে। দেখিছে যথেষ্ট ধুনীয়া এখন ৰিহা হ'ব। পাৰিটো হ'ব এনেকৈ চকলেট, লগতে এনেকৈ আঁচু দি দিয়া হৈছে। আৰু এইখন ৰিহা আপোনালোকৰ ভাল লাগিলে আমাৰ পৰা ল'ব পাৰিব 4200 4200 টকাত এইখন ৰিহা আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব। আৰু ইয়াৰ লগতে পিয়ৰ টচৰ ৰিহা এইখন হ'ব পিয়ৰ টচৰ ৰিহা। দীঘে বানিয়ে পিয়ৰ টচ বোৱা হৈছে। দেখিছে এনেকুৱা ৰিহাও পাব আপোনালোকে। বেলেগ বেলেগ কেছত লাগিলে বেলেগ বেলেগ কেছতো পাই যাব। ইয়াৰে যথেষ্ট ষ্টক আছে আৰু লগতে আপোনালোকে হ'লচেলো ল'ব পাৰিব এইবিলাকৰ। আৰু এইখন ৰিহা ভাল লাগিলে আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 1800 ৰুপিজ 1800 টকাত ল'ব পাৰিব। আৰু লগতে এখন পিয়ৰ মুগাৰ ৰিহা। পিয়ৰ মুগাৰ ৰিহাও যিহেতু বিচাৰি থাকে মই দেখাই দিছোঁ আপোনালোকক। আৰু এইবিলাক ষ্টক আহি থাকে গৈ থাকে, বহুত বেছি ষ্টকো নাথাকে। পিয়ৰ মুগাৰ কথা কৈছোঁ। আপোনালোকক যদি লাগে যোগাযোগ কৰিব। পিয়ৰ মুগাৰ ৰিহা চাওক এইখন ইয়াৰে কেছৰ ডিজাইন এনেকুৱা হ'ব। দীঘে বানিয়ে পিয়ৰ মুগা বোৱা হৈছে। আৰু এইখন ৰিহা ভাল লাগিলে আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 6000 ৰুপিজ 6000 টকাত এইখন ৰিহা আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব। খুব কম দামতে দি থকা হৈছে পিয়ৰ মুগাৰ ৰিহা। অৱশ্যে আপোনালোকে যদি বেলেগত বিচাৰে এইবিলাক 7000 8000 এনেকুৱালৈকে পিয়ৰ মুগা দিয়া দেখিছোঁ মই। আৰু আপোনালোকে কিন্তু আমাৰ ওচৰত পাব মাত্ৰ 6000 ৰুপিজ 6000 টকাত সংগ্ৰহ কৰিব পাৰিব। তাৰপিছতে দেখাই দিছোঁ এযোৰ পিয়ৰ টচৰ
যোৰা এইযোৰ আহিব অকণমান চিম্পুলত আহিব পিয়ৰ টচৰ যোৰা ইয়াৰে আচলৰ ঘাইটো এনেকুৱা হ'ব ডিব্ৰুগড়ৰ এগৰাকী বাইদেৱে মোক ববলৈ দিছিলে এইটো ডিজাইন আপোনালোককো দেখাই দিছোঁ যদি আপোনালোকৰ প্ৰয়োজন তেতিয়াহ'লে আপোনালোকে মোক যোগাযোগ কৰিব আপোনালোকৰ কাৰণে মই বৈ আনি দিব পাৰিম আচলটো এনেকৈ বিচনী ঘাইত এনেকৈ য়েল্ল' আৰু পাৰ্পল কালাৰ সূতাৰে এনেকৈ কাম কৰা হৈছে কাপোৰযোৰ খুব চিম্পল হ'ব এখন হ'ব চাদৰখন মাজত একো নাই চিম্পল এনেকৈ বোৱা হৈছে এইটো হ'ব আচলটো আৰু লগতে পাব এইকেইটা চাইড পাৰিকেইটা লগাই ল'ব খুব ধুনীয়াকৈ এইখন হ'ব চাদৰখন ব্লেক টচৰ কাপোৰ হ'ব আৰু পানাটো আহিব 38 পানাত পাব এই কাপোৰযোৰ আপোনালোকে লগতে পাব এইখন মেখেলাখন দেখিছে ব্লাউজ পিচটো চিম্পল হ'ব এটা পাৰি থাকিব আৰু ভাল লাগিলে কাপোৰযোৰ ল'ব পাৰিব আপোনালোকে আমাৰ পৰা 6400 6400 টকাত এইযোৰ কাপোৰ আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব তাৰপিছতে চাব এইযোৰ ৰেড কালাৰ সূতাৰে কাম কৰা হৈছে পিয়ৰ টচৰ যোৰা খুব ধুনীয়া ডাঠ পিচ কাপোৰযোৰ এইযোৰ কাপোৰ খুব চিম্পল হয় আচলটো চাব এনেকুৱা হ'ব আৰু এই কাপোৰযোৰ আপোনালোকে যিকোনো অকেজনতে খুব ধুনীয়াকৈ ব্যৱহাৰ কৰিব পাৰিব আপোনালোকে বিয়া এখন খাবলৈ যাওঁতে এই কাপোৰযোৰ পিন্ধিব পাৰিব লগতে অন্নপ্ৰাশন বা বাৰ্থডে বা কিবা তেনেকুৱা পাৰ্টি তেনেকুৱা ধৰণৰ কাম কাজতো এই কাপোৰযোৰ খুব সুন্দৰকৈ পিন্ধিব পাৰিব কাৰণ চিম্পল কাপোৰবোৰ মানুহে সকলোতে ব্যৱহাৰ কৰিব পাৰে আৰু যথেষ্ট ধুনীয়া এযোৰ কাপোৰ দেখিছে আচলটোত এনেকৈ কাম কৰা হৈছে আৰু লগতে কাপোৰযোৰৰ এইখন হ'ব মেখেলাখন দেখিছে ইমানখিনিলৈকে এনেকৈ কাম কৰা হৈছে আপোনালোকে চিম্পলকৈ মেখেলা বা চাদৰ এক্সট্ৰাকৈ আপোনালোকে পিন্ধিব পাৰিব লগতে কাপোৰযোৰৰ চাইড পাৰিকেইটা চাব খুব ধুনীয়া এইকেইটা হ'ব চাইড পাৰি দেখিছে যথেষ্ট ধুনীয়া ডাঙৰ ব্লাউজৰ পিচ পাব আৰু ভাল লাগিলে কাপোৰযোৰ ল'ব পাৰিব আপোনালোকে আমাৰ পৰা 7200 টকাত এইযোৰ কাপোৰ আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব তাৰপিছতে চাব পিয়ৰ টচৰ এযোৰ কেচবচা যোৰা এইবিলাক ষ্টক একেবাৰে নাথাকে দেই কেচবচা যোৰাবিলাক বহুতে বিচাৰি থাকে চাওক ইয়াৰে আচলৰ ডিজাইনটো হ'ব এনেকুৱা এযোৰ মই আগতে দেখাইছিলোঁ পুনৰ চেম ডিজাইনতে মই বনাই আনিছোঁ ষ্টক আউট হৈ গৈছিল এইখন হ'ব চাদৰখন মাজত বুটা নাথাকে কেছৰ কামখিনি চাওকচোন খুব ধুনীয়াকৈ বোৱা হৈছে একদম ডাঠ পিঠ মাটিশালত বোৱা ব্লেক টচৰ যোৰা হ'ব লগতে পাব এইখন মেখেলা দেখিছে এইখন মেখেলাখন খুব ধুনীয়া এইখন মেখেলা আৰু ইয়াৰ লগতে পাব আপোনালোকে চাইড পাৰি এইকেইটা হ'ব চাইড পাৰিকেইটা চিলাই ল'ব আপোনালোকে খুব ধুনীয়াকৈ কাপোৰযোৰ খুব ভাল লাগিব আৰু লগতে পাব এইটো হ'ব ব্লাউজৰ পিচ আৰু কাপোৰযোৰ আপোনালোকে ভাল লাগিলে আমাৰ পৰা ল'ব পাৰিব 6500 টকাত এইযোৰ কাপোৰ আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব আৰু যদি ভাল লাগিছে আপোনালোকে মই দেখুৱাই থাকোঁতে এনেকৈ স্ক্ৰীনশ্বটটো ৰাখি আমাৰ স্ক্ৰীনত যিটো নাম্বাৰ দিয়া আছে সেই নাম্বাৰটোৰ সৈতে যোগাযোগ কৰিব ইয়াৰ পিছতে চাব হোৱাইট টচৰ দৰা আৱৰণৰ গামোচা স্পেচিয়েলি দৰাৰ কাৰণে বনাই আনিছোঁ যিহেতু এটা বিয়াৰ ছিজন চলি আছে কেইবা পিছো অৰ্ডাৰ আছিলে চাওক প্ৰথমে চাব এইটো এনেকৈ এইটো ডিজাইনত আছে এইখন গামোচা চাওক দেখিছে আঁচু কৰি দিয়া হৈছে এনেকৈ খুব ধুনীয়াকৈ স্পেচিয়েলি এইখন দৰাৰ কাৰণে বনাই অনা হৈছে আৰু লগতে চাওক এনেকৈ চেইন টানি লগতে মাজতে এনেকৈ জাপি ডিজাইন আৰু লগতে চেইন টানি এইটো চেইন ডিজাইন বুলি কোৱা হয় এনেকৈ দি স্পেচিয়েলি আমি বনাই আনিছোঁ দৰাৰ কাৰণে চাওক আৰু এই গামোচাখন হ'ব আনটো আগত এনেকৈ কাষৰি দিয়া আছে ডিজাইন কৰা হৈছে আৰু এইখন গামোচা দীঘল পদ্মিনী সূতা আৰু বাণীত হোৱাইট টচ বোৱা হৈছে দৰাৰ কাৰণে বনোৱা হৈছে যিহেতু সেইকাৰণে হোৱাইট টচ মাৰি দিয়া হৈছে আৰু এইখন গামোচা আমি 1400কৈ দি আছোঁ আৰু ভাল লাগিলে আপোনালোকে ল'ব পাৰিব ইয়াৰ কেইবা পিছো মোৰ অৰ্ডাৰ আছিলে আৰু সেইমতে বোৱাবলৈ চেষ্টা কৰিছোঁ বহুতে মোক অৰ্ডাৰ দি থৈছিলে দৰাৰ কাৰণে আৰু এটা আছে ডিজাইন সেইটো ডিজাইনতো দিছে যথেষ্ট চাওক এইটো খুব ধুনীয়া এটা ডিজাইন দলিৰ সূতাৰে কাম কৰা হৈছে গামোচাখনত লগতে ৰুলেক্স কৰি দিয়া হৈছে যথেষ্ট ধুনীয়া এখন গামোচা চাওকচোন এইটো আৰু মাজত চাব গোটেই গামোচাখনতে খুব সুন্দৰকৈ ডিজাইন কৰা হৈছে দেখিছেনে খুব ভাল লাগিব যেতিয়া আপোনালোকে আচলত আগত এনেকৈ দহি লগাই ল'ব ৰঙাকৈ আৰু চাওক এয়া এনেকৈ খুব ধুনীয়া দীঘল বহল গামোচা হ'ব ভাল লাগিলে আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 1400 ৰুপিজ 1400 টকাত ল'ব পাৰিব আৰু এইখন বাণীটোত হোৱাইট টচ বোৱা আছে দীঘল পদ্মিনী সূতা আৰু হোৱাইট টচৰ এইখন দৰা বৰণৰ গামোচা তাৰপিছতে চাব পিয়ৰ পদ্মিনীৰ এযোৰ কাপোৰ এইযোৰ খুব ধুনীয়া এটা কালাৰ ব্ৰাইট কালাৰ খুব ভাল লাগে কালাৰটো পিন্ধিলে সকলোকে আৰু এইখন হ'ব ইয়াৰে চাদৰখন চিম্পল হ'ব কাপোৰযোৰ দেখিছে মাজত এনেকৈ কাম কৰা হৈছে এইখন হ'ব চাদৰখন আৰু লগতে পাব আপোনালোকে এইখন মেখেলাখন এইখন
ইমানখিনিলৈকে ফুলৰ কাম কৰা হৈছে আৰু কাপোৰযোৰ ভাল লাগিলে আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 2800 2800 টকাত ল'ব পাৰিব আৰু ইয়াৰে এইকেইটা হ'ব চাইড পাৰি আৰু ব্লাউজৰ পিচ থাকিব ভাল লাগিলে আপোনালোকে আমাৰ পৰা 2800ত এইযোৰ কাপোৰ আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব তাৰপিছতে চাব এইযোৰ চেমিনুনিৰ স্কাই ব্লু কালাৰৰ কাপোৰ খুব ধুনীয়া কম্বিনেশ্যন কালাৰ কম্বিনেশ্যন চাব যথেষ্ট ধুনীয়া কাপোৰযোৰ অৰেঞ্জ আৰু ব্লেকত কৰিছে চাওকচোন কালাৰ কম্বিনেশ্যন হিচাপে বহুত ধুনীয়া চিম্পল কাপোৰ হ'ব আচলৰ ডিজাইনটো এনেকুৱা হ'ব আৰু মাজত চাব এনেকৈ ফুলৰ কাম কৰা হৈছে চাদৰখন দেখিছে এইবিলাক চিম্পল যোৰা আপোনালোকে যিকোনো অকেজনতে খুব সুন্দৰকৈ পিন্ধিব পাৰে যিকোনো ঠাইলৈ যাওঁতে লগতে চেমিনুনি যোৰা এনেও কাপোৰযোৰ চেমিনুনি কাপোৰ বুলি ক'লে ষ্টেণ্ডাৰ্ড কাপোৰেই খুব ভাল লাগে চেমিনুনি কাপোৰবিলাক আৰু ইয়াৰ লগতে পাব এইখন মেখেলা দেখিছে মেখেলাখন ইমানখিনিলৈকে কাম কৰা হৈছে লগতে কাপোৰযোৰৰ কালাৰ কম্বিনেশ্যন চাওক মই ওচৰৰ পৰা দেখাই দিছোঁ খুব ধুনীয়া হয় স্কাই ব্লু তেনেকৈ ব্লেক আৰু অৰেঞ্জ ভাল লাগিছে আৰু সাইড পাৰি কেইটা চাব এইকেইটা সাইড পাৰি মই ৰেডি কৰি অনা নাই ৰেডি কৰিলে কাপোৰযোৰ খুব সুন্দৰ লাগিব একেদিন ৰেডি কৰা মানুহগৰাকী নাই তেওঁ পথাৰলৈ গৈছে সেইকাৰণে ৰেডি কৰিবৰ কাৰণে অকণমান অসুবিধা হৈছে কাপোৰবিলাক যদি আপোনালোকৰ ৰেডি কৰা কাপোৰ লাগে তেতিয়াহ'লে আপোনালোকে আমাক যোগাযোগ কৰিব আৰু ৰেডি কৰাৰ কাৰণে 250 এক্সট্ৰা হ'ব আৰু এইকেইটা সাইড পাৰি কেইটা চাওকচোন কিমান ধুনীয়া হয় সাইড পাৰি আৰু ব্লাউজৰ পিচ আছে আৰু কাপোৰযোৰ ভাল লাগিলে আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 3000 টকাত সংগ্ৰহ কৰিব পাৰিব তাৰপিছতে চাব এইটো এপল ৰেড কালাৰৰ চেমিনুনিৰ যোৰা ইয়াৰে এইকেইটা হ'ব সৰি ইয়াৰে এইখন হ'ব চাদৰখন এখন চাদৰখন দেখিছে ৰেডি কৰা আছে কাপোৰযোৰ দেখিছে ৰেডি কৰা আছে কাপোৰযোৰ আৰু আচলৰ কামখিনি এনেকৈ চিম্পলকৈ কৰা হৈছে এইটো সাইড পাৰিটো চিলাই দিয়া হৈছে মাজত এইখিনি বুটা তিনিটাকৈ কৰা আছে লগতে পাব আপোনালোকে এইখন মেখেলা ব্লাউজ পিচটো চিম্পল হ'ব এটা পাৰি থাকিব এইখন মেখেলা ধুনীয়াকৈ ফলছ লগাই মেলি চিলাই থৈ দিয়া হৈছে আপোনালোকে কিনিয়ে কাপোৰযোৰ পিন্ধিব পাৰিব সুন্দৰকৈ আৰু কাপোৰযোৰ ভাল লাগিলে আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 3000 টকাত ল'ব পাৰিব আৰু ৰেডি টু ৱেৰ কাৰণে 250 এক্সট্ৰা হ'ব মানে টোটেল হ'ব 3250 টকা 3250 ৰুপিছত এযোৰ কাপোৰ আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব তাৰপিছতে চাব এযোৰ যথেষ্ট সুন্দৰ এযোৰ কাপোৰ কালাৰটো চাব চেমিনুনিৰ কাপোৰেই হ'ব আচলৰ ডিজাইনটো হ'ব এনেকুৱা দেখিছে আচলটো হ'ব এনেকুৱা বিচনী ঘাইত কৰা হৈছে আচলটো আৰু মাজত চাব এনেকৈ দুটাকৈ বুটাৰ কাম কৰা হৈছে আৰু এই কালাৰৰ কাপোৰৰ একেবাৰে ষ্টক নাথাকে ইয়াৰে আগতে মোৰ 3যোৰমান আহিছিলে চেম কালাৰৰ পুৰা হেভি কাপোৰ আছিলে ষ্টক আউট হৈ গ'ল শ্বৰ্ট ভিডিঅ' এটা দিছিলোঁ শ্বৰ্ট ভিডিঅ'ৰ পৰাই তেওঁলোকে সংগ্ৰহ কৰি ল'লে মই লং ভিডিঅ'ত আপোনালোকক দেখুৱাবলৈ নাপালোঁ আৰু পুনৰ এযোৰ আহিছে চিম্পুলত একে কালাৰতে মই বোৱাই আনিছোঁ দেখিছে এইটো বাতি যিহেতু লগাই থোৱা আছে আৰু ঘাইটো চাব এনেকৈ বিচনী ঘাইতে কৰা হৈছে আৰু লগতে পাব এইকেইটা সাইড পাৰি এইকেইটা হ'ব সাইড পাৰি আৰু কাপোৰযোৰ ভাল লাগিলে আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 3250 3250 টকাত এইযোৰ কাপোৰ আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব তাৰপিছতে চাব এইযোৰ কেঁচাপাত কটনৰ কাপোৰ গ্ৰীণ কালাৰত আহিব কেঁচাপাত কটনৰ কাপোৰ আচলটো চাব এনেকৈ সিলভাৰ গুণাত কৰা হৈছে আৰু মাজত এনেকৈ এইখিনি কালাৰ কম্বিনেশ্যনখিনি চাওক যথেষ্ট ধুনীয়া এনেকৈ পাত ডিজাইনত কৰা হৈছে কেঁচাপাত কটনৰ কাপোৰ পিয়ৰ কেঁচাপাত কটনৰ কাপোৰ খুব ধুনীয়া হয় এখন চাদৰখন আৰু লগতে পাব এখন মেখেলা এইবিলাক কাপোৰ আপোনালোকে 38 পান্নাত পাব এখন হ'ব ইয়াৰে মেখেলাখন দেখিছে মেখেলাখন ইমানখিনিলৈকে কাম কৰা আছে যথেষ্ট ধুনীয়া এযোৰ কাপোৰ আৰু কালাৰটো খুব ধুনীয়া আৰু ইয়াৰে এইকেইটা হ'ব সাইড পাৰিকেইটা এনেকৈ চিলভাৰ গুণাতে কৰা আছে ব্লাউজৰ পিচটো চিম্পল হ'ব এটা পাৰি থাকিব কাপোৰযোৰ ভাল লাগিলে আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 2800 2800 টকা সংগ্ৰহ কৰিব পাৰিব তাৰপিছতে চাব এইযোৰ ব্লেক কালাৰৰ পিয়ৰ পদ্মিনীৰ কাপোৰ এতিয়া পিয়ৰ পদ্মিনী কাপোৰ পিন্ধা খুব ধুনীয়া ছিজন সুন্দৰকৈ পিন্ধিব পাৰে এনেকুৱা পিয়ৰ পদ্মিনী কাপোৰ এইযোৰ হ'ব ব্লেকত আচলৰ ডিজাইনটো হ'ব এনেকুৱা দেখিছে বিচনী ঘাইত আছে লগতে ওপৰলৈ বৰফিকৈ এনেকৈ ডিজাইন কৰি দিয়া হৈছে আৰু মাজত চাওক এইখিনি বুটাখিনি যথেষ্ট ঘনকৈ এনেকৈ কাম কৰা হৈছে কাপোৰযোৰ খুব ধুনীয়া এযোৰ কাপোৰ ব্লেকত যিসকলে ব্লেক লভাৰ তেওঁলোকে খুব সুন্দৰকৈ এনেকুৱা এযোৰ কাপোৰ পিন্ধিব পাৰে অকণমান চিম্পলো হয় কাপোৰযোৰ লগতে পাব এইখন মেখেলাখন এখন হ'ব ইয়াৰে মেখেলাখন আৰু এইকেইটা হ'ব ইয়াৰে সাইড পাৰি আৰু কাপোৰযোৰ ভাল লাগিলে আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 3150 3150 টকাত এইযোৰ কাপোৰ ভাল লাগিলে আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব আৰু যদি আপোনালোকে কাপোৰসমূহ আমাৰ পৰা ল'ব বিচাৰে তেতিয়াহ'লে আপোনালোকে আমাৰ স্ক্ৰীনত দিয়া নাম্বাৰটোৰ সৈতে যোগাযোগ কৰিব আপোনালোকে যোগাযোগ কৰিবলৈ হ'লে কল অথবা হোৱাটছআপ যোগে যোগাযোগ কৰিব লাগিব আৰু আপোনালোকে কল কৰিবলৈ হ'লে ৰাতিপুৱা 9 বজাৰ পৰা ৰাতি 9 বজাৰ ভিতৰত আপোনালোকে আমাক কল কৰিব পাৰিব আৰু আমাৰ সকলোবিলাক কাপোৰ আমি DTDC কুৰিয়াৰ অথবা পোষ্টেলৰ যোগেদি পঠাওঁ যদি আপোনাৰ ওচৰতে DTDC
কুৰিয়াৰ সাৰ্ভিস अवेलेबल নাই তেতিয়াহলে আপোনালোকে আমাক পোষ্টেল এড্ৰেছ দিব আৰু হেমতে আমি কাপোৰটো আপোনালোকলৈ পঠিয়াবলৈ চেষ্টা কৰিম আৰু আমাৰ কাপোৰসমূহ আমি ইণ্ডিয়াৰ সকলো জায়গাতে ডেলিভাৰ কৰো আপুনি যৰ পৰা চাই আছে তাৰ পৰা আমাৰ কাপোৰসমূহ সংগ্ৰহ কৰিব পাৰিব এইযোৰ চাব ব্লেকত পিয়ৰ পটবিনী জোৰা হ'ব আচলৰ ডিজাইনটো হ'ব এনেকুৱা মাজত চাও কেনেকে দুটা বুটা কৰি দিয়া হৈছে খুব ধুনিয়া ব্লেকৰ কাপোৰবিলাক বৰ ধুনিয়া লাগে মিচিং কাপোৰবিলাক আৰু কালাৰ কম্বিনেশন বিলাক মিলিলেতো আৰু কথাই নাই খুব ভাল লাগে ইয়াৰে এইখন হ'ব মেখেলাখন দেখিছে ইয়াৰে মেখেলাখন আৰু এই কাপোৰযোৰৰ একেটা হ'ব সাইড পাৰি একেটা সাইড পাৰি লগতে থাকিব ব্লাউজৰ পিস কাপোৰযোৰ ভাল লাগিলে সেম প্ৰাইস আহিব 3150 টকা 3150 3150 টকাত এইযোৰ কাপোৰ আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব তাৰ পিছতে চাব এইযোৰ অৰেঞ্জ কালাৰৰ মিচিং পদ্মিনী জোৰা হ'ব আচলৰ ডিজাইনটো হ'ব এনেকুৱা দেখিছে এইটো আচলৰ ডিজাইনটো এনেকুৱা হ'ব আৰু মাজত এইবিলাক এনেকে বুটাৰ কামখিনি কৰা হৈছে অৰেঞ্জ কালাৰ কাপোৰ খুব ধুনিয়া ব্ৰাইট খুব ভাল লাগে কাপোৰ এই কালাৰটো কাপোৰ পিন্ধিলে আৰু এখন হ'ব ইয়াৰে মেখেলাখন দেখিছে এখন মেখেলাখন মাল্টি কালাৰ বকত কাম কৰা হৈছে এখন মেখেলাখন আৰু ইয়াৰে একেটা হ'ব সাইড পাৰি আৰু কাপোৰযোৰ ভাল লাগিলে আপোনালোকে আমাৰ পৰা 3000 ল'ব পাৰিব 3000 টকাত সংগ্ৰহ কৰিব পাৰিব তাৰ পিছতে চাব এইযোৰ ব্লেক কালাৰত লৈ আহিছে আজি ব্লেক কালাৰৰ কেবাযোৰ কাপোৰ লৈ আহিছে আপোনালোকৰ কাৰণে ব্লেক কালাৰ যেহেতু বেছিকৈ বিচাৰে আৰু এই কাপোৰযোৰৰ আচলৰ ডিজাইনটো চাব এনেকৈ কৰা হৈছে অকমান হেভি হয় কাপোৰযোৰ আৰু মাজত চাব বুটাৰ কামখিনি এনেকে তিনটাকৈ কাম কৰা হৈছে কেমেৰাত চাওক ওচৰলৈ আনিলা কালাৰটো বেলেগ লাগে আৰু অকমান এনেকে আঁতৰি দিলে ৰিয়েল কালাৰটো তেতিয়াহে আহে ব্লেকত খুব ধুনিয়া হয় এখন চাদৰখন হ'ব আৰু ইয়াৰে এখন হ'ব মেখেলা দেখিছে এখন মেখেলা আৰু ইয়াৰে একেটা হ'ব সাইড পাৰি আৰু ব্লাউজৰ পিস আৰু কাপোৰযোৰ ভাল লাগিলে আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 3400 টকাত এইযোৰ কাপোৰ আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব এইযোৰ আহিব স্কাই ব্লু কালাৰৰ সেমিনুনিৰ জোৰা সেমিনুনি এইযোৰ অকমান চিম্পুলত আছে কাপোৰযোৰ চাওক মাজত খুব ঘনকৈ অলপ বুটাৰ কাম কৰা হৈছে আচলতে খুব সিম্পল আচলতে মিচিঙৰ এনেকে ঘাইটো দিয়া হৈছে আৰু চাওক মাজলৈ খুব ঘনকৈ এনেকে বুটাৰ কাম কৰা হৈছে স্কাই ব্লু কালাৰৰ কাপোৰ পিন্ধিলে সকলোকে ভাল লাগে কাপোৰৰ এই কালাৰটো আৰু লগতে পাব এইখন মেখেলাখন যথেষ্ট ওপৰলৈকে কাম আছে আৰু মেখেলাবিলাকত ওপৰলৈকে কাম কৰিলে কাপোৰযোৰ খুব সুন্দৰ লাগে আৰু এক লাইন বুটা আছে চাওক ইমানখিনিলৈকে মেখেলা এনেকে কাম কৰা হৈছে আৰু প্ৰত্যেকটো বুটাৰ কাম হাতেৰে ঘূৰাই কৰা হৈছে আৰু এইবিলাক কাপোৰ বৈ উলিয়াওঁতে যথেষ্ট কষ্ট হয় যিহেতু বুটাখিনি বহুত ঘনকৈ কৰিছে আৰু হাতেৰে এডালকৈ এনেকে সুমাই কাম কৰা হৈছে এখন মেখেলাখন আৰু ইয়াৰে একেটা হ'ব সাইড পাৰি একেটা সাইড পাৰি আৰু ব্লাউজৰ পিস আৰু কাপোৰযোৰ ভাল লাগিলে আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 3250 3250 টকাত এইযোৰ কাপোৰ আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব যথেষ্ট ধুনিয়া কোৱালিটিও বহুত ধুনিয়া খুব ডাঠ পিচকৈ বৈছে কাপোৰযোৰ আপোনালোকৰ যদি ভাল লাগিছে আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব আৰু আজিৰ ভিডিওটো বহুত বেছি দীঘল নকৰো একেবাৰে শেষৰ কাপোৰযোৰ হাতত লৈছো আৰু এইযোৰ আহিব ব্লেকতে পদ্মিনী কাপোৰ পদ্মিনী কটনৰ জোৰা এখন হ'ব ইয়াৰে চাদৰখন দেখিছে অকমান হেভি ডিজাইনৰ হ'ব কাপোৰযোৰ এখন চাদৰখন আৰু দেখিছে পাৰিটো এনেকে ফিক্স কৰি ৰখা হৈছে পাৰিটো এনেকুৱা হ'ব মাজত এনেকে চাৰিটা বুটাৰ কাম কৰা হৈছে য'ত এনেকে বুটাৰ কাম কৰা হৈছে কাপোৰযোৰ যথেষ্ট ধুনীয়া কাপোৰ এইযোৰো আৰু ইয়াৰ লগতো পাব আপোনালোকে এখন মেখেলা খুব সুন্দৰ এখন মেখেলা পাব চাওক এখন মেখেলাখন হ'ব এখন মেখেলা আৰু লগতে পাব আপোনালোকে ব্লাউজৰ পিসটো সিম্পল হ'ব পাৰি নাথাকিব আৰু কাপোৰযোৰ ভাল লাগিলে আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 3700 3700 টকাত এইযোৰ কাপোৰ আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব আজি কালেকশনসমূহ ইমানেই আছিলে আশা কৰিছো চাই নিশ্চয় ভাল পালে আৰু যদি ভাল পালে তেতিয়াহলে এটা লাইক কৰিব লগতে শেয়াৰ কৰিব সকলোৰে লগত যদি আপুনি আমাৰ চেনেলটো নতুনকৈ চাই আছে তেতিয়াহলে প্লিজ সাবস্ক্ৰাইব কৰি ৰাখিব আৰু পুনৰ লৈ আহিম ধুনীয়া কালেকশন আপোনালোকৰ মাজলৈ তাৰ আশাৰে আজি লৈ আহিছো ধন্যবাদ সকলো ভালে থাকক সুস্থ থাকক